বাবা, আমি আপোনাৰ জৰাপানীৰ ৰেগুলাৰ কাষ্টমাৰ। আজি কিন্তু মই বহুত বিপদত পৰি আপোনাৰ ওচৰলৈ ইমাৰ্জেঞ্চিকৈ ল মাৰি আহিছোঁ। আমি মানে তই আৰু কোন মোৰ ৰেগুলাৰ কাষ্টমাৰ? কাৰ কথা কৈছ? মানে মই আৰু মা, আমাৰ মাৰ কথা কৈছোঁ। তহঁতৰ মা মানে কোন আকৌ? মোৰ ওচৰলৈ এজনী মায়ে নাহে নহয়। গাঁৱত যিমান মা আছে চবেই মোৰ ওচৰলৈকে আহে। কেনাই বুঢ়ী বুলি কয় আমাৰ মাক গাঁৱত চবেই। কেনাই বুঢ়ী ভাগৰ পুতেক মই, সৰু পোনা মোৰ নাম। অ' আচ্ছা, কেনাই বুঢ়ী ভাগৰ পুতেক তই। বাৰু, তোক মোহিনী পানীহে লাগে? কাক দিব লাগে? নামটো ক। নামটো আমাইৰা ভূঞা। একদম কাৰাকে দিব বাবা, যাতে এইটো পালতে মোৰ কাম হৈয়ে যায় আৰু। বম বম ভলে। মই গলো আহিলো, মাত্ৰ যাম 5 মিনিটত মোৰ যি ক'বলগীয়া আছে কম, দুগালত দুচৰ দিম আৰু লগালগ ঘূৰি আহিম। মায়ে সুধিলে কি বুলি ক'ম? বয়ফ্ৰেণ্ডক বেকআপ দিবলৈ গৈছো বুলি কোৱা বাহিৰে বাকী যি আহে মনত তাকে কৈ দিবি। ঘূৰি আহোঁতে মই পূজাৰ মিঠাই দোকানত সোমাই গৰম গৰম জিলাপি লৈ আহিম। তই চাহ বনাগে আৰু যা। গৈছে, কি কৰি থৈ আহে আজি একো ঠিক নাই। যেনেকুৱাহে তালৈকো ভয় নকৰে মতা কালুজনী। জৰাপানী লোৱা হ'ল। এইবাৰ প্ৰহ্লাদৰ দোকানলৈ গৈ অকণমান ভালমূৰীয়া মেখেলা চাদৰ এযোৰ চাওঁগৈ। বাকী দিয়ে নে নিদিয়ে জানো। একেবাৰে চিলাই থৈ যাব লাগিব আৰু। যি নাই বিয়াখন পাতিয়েই পেলাওঁ আজি। এনেওতো দুখীয়া ঘৰৰ ছোৱালী নানোৱেই মই। ধনী ঘৰৰ ছোৱালী এনেকৈ নানি আকৌ আনিম কেনেকৈ? এইক নানিলে আকৌ যে নতুনকৈ ধনী ঘৰৰ ছোৱালী এজনী চাই মেলি পতাবলৈ পাৰিম সন্দেহে আছে। জৰাপানী খুৱাই হ'লেও একেবাৰে লৈ আহোঁগৈ আৰু আজিয়ে। অনাৰ পিছত যি হয় দেখা যাব আজি। তাইক ভাল পাই থাকিবলৈ মই বহুত কষ্ট কৰিছিলোঁ, ইমান সহজে এৰি নিদিওঁ। তেনেকুৱা কথা নি? মই ভাবিছিলো আকৌ তাই নতুনকে এপদ দুপদ বস্তু বনাবলৈ শিকিছে। নেজানে মানে একো এটা বনাবলৈ। কথা তোক চম্পাই ক'লে নে? চম্পাই ক'লেতো আকৌ অথনি যে ৰাতিপুৱা আমাৰ ঘৰ আগেদি পাৰ হৈ গৈছিলে, নিজে কৈ থৈ গৈছে আকৌ মোক তেতিয়াই। মাকে এনেই বাম ফিটা সিখন মাৰি আছে যা এটাৰ আগতে। গোটেই সোপা বস্তু চম্পাই বনালো বুলি কৈছে। মাকে অকল বিলনীয়াহে হৈছিলে বোলে। দুনিয়াৰ মানুহখনৰ আগত তাই বনালো বুলি এনেই বাম ফিটা সিখন মাৰি আছে। তই যদি নায়ে বনোৱা, নেজানই বনাবলৈ, নাই বনোৱা বুলি কৈ দে আকৌ। কোনেনো তোক কিডাল কৰিব হয়? আমি হলে নকওঁ দেই ইমান মিছা কথা। এইগৰাকীয়ে ইয়াত লোকৰ কথা কৈ খুব ৰস লৈ আছে। কাইলৈ পৰখিলৰ পৰা গম পাবি ৰহ। পুতেৰে টাউনীয়া মাল আনি ঘৰ সোমোৱাবহি লৈছে। বৰমা বহিছে? খবৰ খাতি ভালনে? ভালতো আকৌ, মোৰনো বেয়া হবলৈ কিডাল আছে? দেখিছাইচোন ইমান ধুনীয়াকে হাঁহি মাতি বহি থকা। হয় নি? লাহে লাহে আৰু ভাল হ'ব বৰমা, চিন্তাই নকৰিব। কি লাহে লাহে আৰু ভাল হ'ব বুলি কৈ থৈ গ'ল হয় এই মাথা গমটোৱে? কিহে জানে আৰু কিখন বকি গৈছে। এইবোৰ লোৱা কথানো শুনে নে? মোবাইল টিপি মাথাটো হেত গৰম হৈছে চাগে। ইয়াৰ কথা বাদ দিয়ক, এবাৰ গুটি মাকৰ কাহিনীটো কওক আকৌ। গুটি মাকৰ সিহঁত দুজনীৰ কথা নকলেও হ'ব আৰু। কোৱা আগতে মই হাঁহি ৰখাবলৈ পোৱা নাই দেখিছনে? এইবোৰে কালাৰফুল কাপোৰ একদম কমটি দামত পায় যদি মোৰ দোকানত। আমাৰ এই চাৰিআলিত যিকোনো কাপোৰ, অকল চাদৰ মেখেলা বুলিয়ে নহয়, যিকোনো কাপোৰ মোৰ বাহিৰে কোনেও যে কমটি দামত দিবলৈ নোৱাৰে, সেইটো একদম লিখি দিব পাৰোঁ মই। গম পাওঁ তোৰ দোকানৰ মাল যে একদম নাম্বাৰ 1 বুলি, সেইকাৰণে ইয়ালৈ নিবলৈ আহিছোঁ মই। আৰু তইতো ৰিলচ বনাবলৈহে নিবি? আজিকালি এনেকুৱা চাদৰ মেখেলা পুৰা ট্ৰেণ্ডিঙত আছে। এইযোৰ পিন্ধি তই ভিডিঅ' বনাই চা, একে ৰাতিতে ভাইৰেল হৈ যাবি। এই ননচেন্সটো এতিয়ালৈকে অহাই নাই চাগে। এটা মেছেজো কৰা নাই মই গৈ আছো বুলি। ইমান যে লেজি কৈছো নহয়, মই ইমান যে লেজি। কি বুলি পচন্দ কৰিছিলো মই তাক, ইমান লেজি। নিজৰ গাড়ী যদি আছেই, বাইক যদি আছেই, তেতিয়াহ'লে ওলাই আহিবলৈ ইমান টাইম লাগে কেলে? সেইটোহে মই বুজি নাপাওঁ। আৰু গাড়ী আনোতে ৰাস্তাত সদায় তাৰ বেয়া হ'বই। ইমান ডাঙৰ বিজনেছমেনো ইমান লেজি থাকেনে? ক'ব পৰা নাই মই আচলতে সি হয় কি। ইমান ডাঙৰ বিজনেছমেন কেতিয়াওতো লেজি নহয়। ডাঙৰ বিজনেছমেনটো বাদেই দে, সৰুকৈ দোকান এখনো নাই চাগে তাৰ। বুজি পাওঁতে যে মোৰ সঁচাই বহুত দেৰি হৈ গ'ল দেই। ইমান যে বুৰ্বক আছিলোঁ নহয় মই। ৰাম ফাটি দি আছিলে চাগে মোক সেইডালে। বাকী চা ভাই, সৰুপোনা, মোৰ দোকানত মাত্ৰ 3টা বস্তুৱে নচলে। প্ৰথমটো হ'ল বাকী, ছেকেণ্ডটো হ'ল বাকী, আৰু থাৰ্ডটো হ'ল বাকী। এবাৰ ক'লেও হয়, কিনো তিনিবাৰ ক'ব লাগে। তই মোক বিশ্বাস কৰ ভাই। প্ৰহ্লাদ, অহা সপ্তাহত মই ফেচবুকৰ পে'মেণ্ট পাবলৈ গৈ আছোঁ। পে'মেণ্ট পোৱাৰ লগালগ প্ৰথমতে তোৰ চাদৰ মেখেলা বাকীটোকে মাৰি ল'মহি।
আচলতে বহুত বিপদত পৰিহে মই এনেকৈ বাকীত কাপোৰ নিবলৈ আহিছোঁ। কি বিপদত? ৰিলছ বনাবলৈহে লাগে চাগে তোক কাপোৰ? নহয় তেতিয়াহ'লে কাৰোবাক দিবি? নহয় মানে দিয়াটো দিম বাৰু, খালি গাৰ্লফ্ৰেণ্ডক একেবাৰে নিজৰ কৰি লৈহে তোৰ দোকানৰ পৰা বাকীত নিয়া চাদৰ মেখেলাযোৰ দিম বুলি ভাবিছিলোঁ আজি। মানে তাইক পলুৱাই আনিবলৈ গৈছোঁ মই আজি। হে ভাই কি ক'লি? ইমান সময় তই মোক এইটো কথাকে কৈ দিবলৈ পৰা নাই? উল্টা পুল্টাখন গাই আছে। চাদৰ মেখেলাযোৰ লৈও তাইক লৈ আহিবগৈ পাৰিলিহেঁতেন ইমান সময়। যা সোনকালে যা, শুভ কামত পলম কৰিব নাপায়। কোনযোৰ কাপোৰ লাগে কেইযোৰ কাপোৰ লাগে মুঠতে তই চিলেক্ট কৰি লৈহে যা। খালি গধূলিকৈ বিয়াৰ পাৰ্টিটো অকণমান হেভিকৈ দি দিবি। ছাগলী তাগলী পুহি থৈছোঁ চাগে নহয়? ফিচাৰীত মাছ আছেই চাগে নহয়? আছে মোৰ ফিচাৰীতনো মাছ নাথাকিবনে? ছাগলীও আছে। সেইয়া চব যোগাৰ আছেই দেখোন। খালি মোৰ বাতিটোত মাছেই হওক বা মাংসই হওক 2 পিচমান বেছিকৈ দি দিবি। 10 মিনিট আৰু মাত্ৰ 10 মিনিট ৱেইট কৰিম। 5 মিনিটৰ কাৰণে আহি আধা ঘণ্টা হ'বগৈ এতিয়া ৰৈ। মোৰ টাইম এনেই আহিছে বুলি ভাবিছে নেকি? চালা মই আহিবই নালাগিছিলে আজি। হিৰত সেন্দুৰ লগা মূৰতে উৰণি, গাত পাতৰে সাজ পিন্ধি কইনা সাজি। বিয়াখন হৈ যোৱাৰ পাছত এইটোৱে হ'ব সৌপোনা আৰু ঘৈণীয়েকৰ প্ৰথম ৰিলছ। ইমান সময় হ'ল ফোন এটা কৰা নাই দেখোন। লগ পালেগে নাই জানো, আনিবলৈ পাৰিছেনে নাই জানো, সিহে জানে আৰু দেই বিয়াই খুৱাই নে কি খুৱাই আজি। সি অ'কে বুলি কোৱাৰ লগে লগে চিধাই সিহঁতৰ ঘৰলৈ গৈ কলপুলিহে ঘাৰিমগে আৰু। ঐ সৌপোনা ঐ, কি কৰি আছ? পুতুককে জুই কৰা ধৰি দেচোন তই। পদুমীহঁতৰ ঘৰত ইমান পৰ বহিলোঁ, অকল তামোলখন নে যি তামোলখনহে আৰু। চাহ পানী এটোপা খাই যা বুলি নকলেহে অ'। একেবাৰে দুপৰীয়া চাহ পানী খোৱাৰ সময়তো হৈছে, মাথাটো টিনিচ মাৰি আহিছে। ধৰচোন জুই কৰা, মই বাৰু বহামগে। ঐ সৌপোনা, শুনিছনে নাইনো তই? একো নকওঁ যে মুখৰ মাত নাইকিয়াবোৰ এইবোৰ। তই উঠনিৰ পৰা শুইয়ে আছনে একেৰাহে? ইমান দেৰি যে কেলে? মোক যে সোনকালে ওলাই আহিবলৈ দিলা, নিজে 2 ঘণ্টামান লেটকৈ আহিছা যে? গম পোৱাই দেখোন মই অকণমান বিজি থাকোঁ বুলি। আজিও সেই বিজনেছ মিটিং এখনেই আছিলে, তাত থাকোঁতে দেৰি হৈ গ'ল। মনে থাকা, একদম মনে থাকা। মই ভালকেই গম পাইছোঁ তোমাৰ কি বিজনেছ মিটিং থাকে আৰু তুমি কেনেকুৱা বিজনেছমেন। বুজিলা? মিছা কথা ক'বলৈ চেষ্টা নকৰিবা আৰু এটাও বিজনেছৰ কথা নক'বা, অ'কে? মিছা কথা শুনিবলৈ একদম বেয়া পাওঁ মই। এইজনীয়ে মোৰ চব কথা সঁচাকৈ গম পালে নে কি বাৰু? বেছিকৈ যি টি কথা পাতি থাকিলে মোৰে বিপদ হ'ব যেন লাগিছে আজি। বাবা জৰা পানীকণ উলিয়াই মুখলৈ ছটিয়াই ডাইৰেক্ট লৈ যোৱাহে ভাল হ'ব আৰু আজি। এইটো ক'লৈ গ'লগৈ আকৌ? আগফালেও নাই, পিছফালেও নাই, ফিচাৰী পাৰতো নাই, শোৱা ৰুমতো নাই। মই আকৌ অথনিতে শুই থকা দেখি এতিয়ালৈ শুই আছে বুলিহে ভাবিছিলোঁ বিচনাতে পেটটো পেলাই। বিয়া কৰোঁতে বিয়া আহি পালেহি, ধনী ঘৰৰে কইনা, ঐ ধনী ঘৰৰে কইনা। কোন সেইটো? আমাৰ পদূলি মুখতে ৰৈ বৰ টেটু ফুলা দি বিয়া বুলি গাই শুনাইছে যে। হয়নে? কোনটো চাওঁ? মায়ে মিঠাতেল সৰহকৈ খোৱালে নি আজি? বৰ টেটু ফালি ফুৰিছ যে পদূলিয়ে তাৰ পদূলিয়ে। কাৰ বিয়া খাবলৈ মন গৈছে ইমানকে? কোনটো? কোনে গাই আছিলি তাত টেটু ফুলা দি? মোৰ সন্মুখলৈ আহ। বাপে মাৰ বিয়া দেখুৱাই পঠিয়াই দিম, চিনি পোৱা নাই? আমাৰ পদূলি মুখত নহয় দেই সেইবোৰ, নিজৰ ঘৰৰ ভিতৰত সোমাই গাগে যা। গানটো শুনিয়ে ইমান টিঙিচকৈ খং উঠিছে, আৰু অকণমান সময়ৰ পিছতহে গম পাব পুতেকে যে সঁচাকৈ বিয়া পাতিবলৈ লৈছে। কইনা আনি ঘৰ সোমোৱাবহি, খবৰে নাই বুঢ়ী। আমাকহে খেদিবলৈ পাৰিছে, পিছে কইনাজনী কি কৰিব? পুতেকে যে লৈ আহিব, খেদিবনে ৰাখিব হে? কি কৰিব? পুতেকে যে ধনী ঘৰ ছোৱালী আনিব, কি কৰিব? বম বম ভোলে। কি ছটিয়াই দিলা তুমি মোৰ মুখলৈ? এচিড ছটিয়াই দিলা নেকি? হেই কিনো কয় এইজনীয়ে, নেপায় নহয় সেইবোৰ কথা ক'বলৈ। ধুনীয়া হোৱা বস্তু এটা আনিছিলোঁ, আমাৰ গাঁৱতে মানুহ এজনে দিয়ে। বস্তুটো মাত্ৰ হাতত লৈ বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডৰ মুখলৈ, গিৰিয়েকে ঘৈণীয়েকৰ মুখলৈ ছটিয়াই দিলেই হৈ গ'ল। তুমি এনেও ধুনীয়াই বাৰু, কিন্তু 2 দিনমান পিছত চাবা তুমি আৰু ধুনীয়া হৈ যাবা। ইনষ্টাত কোনেও পাত্তাই নাপাব তোমাক। ৰিয়েলি। কথাকেইটা শুনি দেখোন বাবাৰ জৰা পানীয়ে লগালগ কামত দিলে গোটেই লাগিছে। এইবাৰ মাত্ৰ ফাইনেল টেষ্টটো কৰি চাবলৈহে বাকী। আমাইৰা কোৱা।
মই কোন হয় তোমাৰ? কিনো কথাবোৰ সুধি থাকা সেইটো আৰু সুধিব লাগেনে? মই চবতকৈ বেছি যাক ভাল পাওঁ সেইজনেই হৈছা তুমি। ৰিয়েলি? তেতিয়াহ'লে মই যি কওঁ তুমি শুনিবানে? ইমানেই যদি ভাল পোৱা। অফক'ৰ্ছ, কিয় নুশুনিম? কি কথা কোৱা? তোমাৰ কাৰণে মই জান দি দিম, বুজিছা? জান দি দিম। এই পগলাটো কি হ'ল বাৰু সঁচাকে? বাইকো নাই, মানুহো নাই, এতিয়ালৈকে একো খবৰো নাই। আনিছে নে নাই অনা মাল একো ঠিকনাই নাই। হে ভগৱান, আজি বিয়াখন যেন কেঞ্চেল নহয় আৰু। কিবাকে হ'লেও তাইক সৌপোনালৈ লৈ অনাৰ ব্যৱস্থাটো কৰি দিয়াচোন। কিমান দিন যে হ'ল এনেকে নাচি নাচি বিয়া এখন নোখোৱা। মোৰতো ফূৰ্তি কৰিবলৈ মন যায় ন। মেছেজ আহিয়ে গ'ল লগালগ। হে ভগৱান, সৌপোনা ভাগৰ অ'কে মেছেজটো হ'লেই হয় আৰু। কোনে দিলে সৌপোনা ভাগৰ অ'কে মেছেজ আহি গ'ল। বিয়া বিয়া কৰোতেই বিয়া আহি পালেহি। সৌপোনাৰে বিয়া, অ আমাৰ কেনে বুঢ়ী পুতেকৰ বিয়া। কোন ক'ত আছে? আমাৰ সৌপোনাৰ বিয়া। সৌপোনাই তেতিয়াহ'লে মাল উঠাই দিলে। কেতিয়াবাই উঠালে, উঠাইও এতিয়া ঘৰলৈ আনি আছে। অকল মালকে উঠোৱা নাই, মালৰ লগত গাড়ীখনো উঠাই দিলে। গাড়ী থকা ছোৱালী আনিছে। হেনতেন নহয় মানে, পুৰা হেভি মাল। তেতিয়াহ'লে কিন্তু আজি খানাটো হেভি নহ'লে নহ'ব। পুৰা লেকাই লেকাই ধৰিবি দেই তহঁতে ছাগলী মাৰিব লাগিব বুলি। নেৰিবি সহজে। কথাটো নোহোৱা নহয় মানে, এইখনেই হ'ব লাগে। বাহ, গাড়ী একেবাৰে বাইকৰ পিছফালে চুম্বকে লোহা টনা দি টানি টানি লৈ আহিছে। ঐ দতি, হে সৌপোনা নি? মই আকৌ মনেই কৰা নাছিলো নহয়। ক'ৰ পৰা আহিলি? আৰু লগত এয়া আলহী আনিছ নে কি? তেনেকুৱাই দতি। গধূলিলে পাক এটা মাৰিব, গম পাব নিজে। আজি বৰ একেবাৰে খোলা অন্তৰে মাতি দেখুৱাইছে। লগত ঘৈণীয়েকক আনিছে যে। গাড়ীখন হওঁতে হেভিয়েই, ধনী ঘৰ ছোৱালীয়ে হ'ব। পিছে ডাইৰেক্ট সঁচা কথা কৈ মেলি আনিছে নে কিবা লটি ঘটি লগাই আনিছে, সময়তহে গম পাম আৰু। যি কি নহওক, আজি ৰাতি সাঁজটো মাছে মঙহে ডকচি খাই থৈ আহিবগে লাগিব বিয়া বুলি। ঐ ছোৱালী আনিবি পেটুৱা ধনী ঘৰৰ চাই, ঐ তেহে মালটো পাই, ঐ গাড়ী এখনো পাই। ঐ ছোৱালী আনিবি পেটুৱা চুটি চাপৰ চাই, ঐ খৰচ বেছি নাই, ঐ খৰচ বেছি নাই। এই ৰচোন তহঁতকেইটা আহি ল'বলৈ দে দৰা কইনাক। তাৰপিছত যিমান নাচ নাচিবি, যিমান গাঁও গাবি। তহঁতি ইয়াত চিঞৰ বাখৰ কৰি আছ, তহঁতৰ চিঞৰ বাখৰ শুনিয়ে মায়ে ভিতৰত বেছিকে কন্দা কটা কৰি আছে। জেঠাই কেলে কান্দি আছে বাৰু মিছা মিছিকে? মই এনেকে গাড়ীয়ে চাৰিয়ে ছোৱালী আনিব লাগিলে আমাৰ মা দেউতাই ডেক এখন বজাই গাঁৱৰ এজন নাচিবলৈহে মাতিব, নেকান্দে। মইনো তাক কিহত কষ্ট দিছিলো বাৰু? কোনটো কাম কৰি নিদিয়াকে আছিলো বাৰু মই তাক? ৰাতিপুৱা শুই উঠাৰ লগে লগে মুখৰ আগত চাহ পানী বাতি দিওঁ। সুদাই হওক নিকাই হওক ভাতকেইটা সময়মতে সিজাই দিওঁ, কাপোৰ কানি ধুই দিওঁ, বিচনা পাতি ঠিক কৰি দিওঁ, আনকি ৰাতি আঁঠুৱাটোলৈকে তৰি দিওঁ। কোনটো কাম কৰি নিদিয়াকে আছিলো বাৰু মই তাক? একেবাৰে সৰু ল'ৰাটো গোটেই বুকুৰ মাজত ৰাখিছিলো মই তাক। আজিৰ পৰা চব শেষ কৰি পেলালে মোৰ মৰমবোৰ। কুকুৰৰ পোৱালিটোৱে শেষ কৰি পেলালে। কি নোপোৱা দুখত সি কুমলীয়া বয়সতে সংসাৰখন তৰিবলৈ ওলাইছে। ঐ পদুমী, কি নোপোৱা দুখত সি এইবোৰ কৰিবলৈ ওলাইছে। বাকী কথাখিনি বাৰু হয়, কিন্তু সৌপোনা এতিয়াহে কুমলীয়া বয়সৰ হৈ থকা নাই আৰু দেই। আমাৰ বাবাটোতকৈ সৌপোনা গোটা গুটি 5 বছৰ ডাঙৰ। বাবাটোৰ ভাগৰ যদি এতিয়া 26 বছৰ হয়, তেতিয়াহ'লে সৌপোনাৰ ভাগৰ কেইবছৰ হ'ব? হিচাপ কৰিছা আকৌ তহঁত দুজনীয়ে। 31 বছৰ। আইঅ, সৌপোনাৰ ভাগৰ 30 বছৰ পাৰ হৈ গ'ল মানে। ঐ কেনেবাই থ এতিয়া আৰু তই ইমানকে দুখ কৰি নাথাকিবি। 31 বছৰ হৈ গ'ল ল'ৰা, তইহে ভুল কৰি আছিলি এতিয়ালৈকে তাৰ বিয়াখন পাতি নিদি। সেইকাৰণে সি নিজৰ বিয়া নিজে পাতি লৈছে আকৌ। হয় পাই, 31 বছৰীয়া ল'ৰাটো যে ফুল কুমলীয়া নহয় আৰু দেই। হ'লে কি হ'ব, মাক বাপেকৰ চকুত যে ল'ৰা ছোৱালী সদায় সৰু, সেইখা তহঁতিও জান। সেইখাও নোহোৱা নহয় বাৰু। হ'লেও এটা কথা গম পাইছনে নাই? সৌপোনাই যা তাৰ ঘৰৰ পৰা যি টি ছোৱালী নাই অনা নহয়। জানো সেই অময়া ভূঞা বোলাজনীক আনিছে আকৌ। সেইজনীক এইবুলৈকে কিমান কাকুতি মিনতি কৰিছিলো, ভৰি হাতে ধৰিছিলো, নুশুনিলে। আজি একেবাৰে লৈ আনিলে। কিহৰ বেয়া কটাই, কিহৰ বেয়া? ধনী ঘৰৰ ছোৱালী। আৰু আজি তাই সৌপোনাৰ লগত বাইকত উঠি পলাই নাই অহা নহয় বেলেগ ছোৱালীবোৰৰ গতে। সৌপোনাই আগে বাইক চলাই আহিছে হেনো, তাৰ পিছে 10 তুমত নিজৰ গাড়ী চলাই নিজে গুচি আহিছে ঘৰৰ পৰা তহঁতৰ ঘৰলৈ। মানে গাড়ীখনো লগতে লৈ আহিছে। কি কলি? তাই কি নিজৰ লগতে গাড়ীখনো একেবাৰে লৈ আহিছে? তোন তাই অকলে অহা নাই নহয়।
নহয় তাই নিজে আহিছেতো আহিছে লগতে নিজৰ গাড়ীখনো লৈ আহিছে আজি মুঠতে তহঁতৰ ঘৰলৈ দুগৰাকী লক্ষ্মী আহিছে ঘৰলৈ লক্ষ্মী আহিলে মানুহ কান্দে নেকি তাকো দুগৰাকীকে এনে চকু পানী গাল পঠিয়ালি ল'ৰাটোৱে ঘৰলৈ লক্ষ্মী আনিছে যেতিয়া ৰাজক ভোজ ভাত এটা খোৱা দিহাটো ময়ে কৰিব লাগিব নহয় এতিয়া আকনো তই কৰিব লাগিবতো নকয় মাকজনী আছ যেতিয়া কটা বচা কৰি সহায় কৰি দিবলৈ আমি বোৰতো আছোৱেই দে কি আছে চব উলিয়া আৰম্ভ কৰি দিওঁ আৰু কি আছে মানে মোৰ ভাগৰ নাই কি সেইটো ক যা তা নোখোৱা আকৌ মই আজি সেই বুলি ৰাইজক ডাইৰেক্ট খাচী ছাগলীকে মাৰি দিম মাতি দে বাবাটোক ছাগলী ঠিক কৰিবলৈ দেখিলি ধনী ঘৰ ছোৱালী কিমান পাৱাৰ থাকে যি হওক যি নহওক আমাৰনো কি আহে যায় মাছে মঙহে ডকচি বিয়াখন খাবলৈ পালেই হ'ল লক্ষ্মী পালেহি দেই ৰাইজসকল লক্ষ্মী পালেহি গাড়ীখন মানে কইনাজনী পোৱাহি লগে লগে চবেই ডাঙৰকে উৰুলি দিবি গাড়ীখন পদূলিতে ৰখাই থৈ আহিলে নঙলা মুখখন ঠেক যে সোমাবলৈ নোৱাৰিলে চাগে ডাঙৰ পোনা তোৰ কাম এটা বাঢ়িলে দেই কাইলৈ ৰাতিপুৱাই নঙলা মুখ বহল কৰি দিবি আইঐ তাৰ লাজটো চোৱা ঐ ডিঙিটো আৰু তললৈ হাওলাই নিদিবি একেবাৰে বেকা হৈ থাকিব এতিয়া বেকা হৈ গ'লে পোনাই দিয়া মানুহ আহি গ'ল চিন্তা নাই আগুৱাই এইখিনিলে আহা হাই এভৰিৱান